জীৱনৰ ৰং নামৰ চেলুন আপুনি এখন খুলিলে দুখন খুলিলে আগলৈ আৰু খুলিব নেকি? চুমদা কিবা এটা কওক। আজি কি ক'ব? যদি আমাৰ বহুত ভাল বন্ধু আপুনি কি ক'ব? মোৰ বন্ধু প্ৰণৱ। জীৱনৰ ৰং নামৰ আৰু এখন চেলুন অপেনিং কৰা হ'ল আৰু কিদৰে অপেনিং কৰা হ'ল আপোনাক দেখাই আছো বলক। প্ৰণৱৰ এটা সুকীয়া ভূমিকা আছে বুলি ক'ব পাৰি। আজি জীৱনৰ ৰং ইউনিচেক্স চেলুন দ্বিতীয়খন অপেনিং কৰা হ'ল। তাৰ কাৰণে প্ৰণৱজ্যোতি চুতীয়াক মোৰ বন্ধুক বহুত বহুত শুভেচ্ছা জ্ঞাপন জনালোঁ। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ফেচবুক ক্ৰিয়েটাৰ্ছ পৰা লৈ ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ সকলোবোৰ আহি ইয়াত গোট খাইছেহি। আৰু অকণমান চেলুনখনৰ ভিতৰৰ পাৰ্টটো দেখাবৰ কাৰণে মই চেষ্টা কৰোঁ বলক। দেখিছে প্ৰণৱজ্যোতি চুতীয়াৰ জীৱনৰ ৰং নামৰ চেলুনখনৰ ভিতৰৰ পাৰ্টটো কেনেকুৱা। আৰু আজি তেখেতক সাহস দিবৰ কাৰণে আমি গোটেই ক্ৰিয়েটাৰ্ছখিনি আহি পিনে তেখেতৰ এই শুভ কামটোত উপস্থিত হৈছোঁহি। বলক অকণমান প্ৰণৱজ্যোতি চুতীয়াৰ লগত কথা পাতোঁ, তেখেতৰ মনৰ আন্তৰক কথাবোৰ সোধোঁ। জীৱনৰ ৰং নামৰ চেলুন আপুনি এখন খুলিলে দুখন খুলিলে আগলৈ আৰু খুলিব নেকি? আগলৈ যদি ব্যৱসায় ভাল হয় নিশ্চয় চেষ্টা কৰিম। খালি মই এটা কথা ক'ম নেকি, অসমীয়া যুৱকসকলক লৈ মানে আমি নাপিত বুলি কৈছোঁ, সেই তেনেকুৱাবিলাকক লৈ মেলি মানে মই চেলুনসমূহ আগবঢ়াব পাৰোঁ নি অসমীয়া যুৱকক লৈ, সেইটো প্ৰচেষ্টা আছিলে। এখন 2 নম্বৰখন আৰু লোকেশ্যনটো নিশ্চয় গম পাইছেই, লেঙেৰী ঘুটুংচিগা চাৰিআলি আৰু ওপৰতে ৰাষ্ট্ৰীয় পতাকাখন ঘূৰিয়ে থাকে। নেশ্যনেল ফ্লেগ বুলি চাৰ্চ কৰিলে পাই যায়। গতিকে বন্ধু আহিলে আজি মোক সাহস দিবৰ কাৰণে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ আগতে আমি লগ পাইছোঁ, মাজে মাজে লগ পাই থাকোঁ। আজি কিন্তু একদম বিনা স্বাৰ্থত আহিছে মানে সহায় কৰিবৰ কাৰণে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। চুমদা কিবা এটা কওক। আজি কি ক'ব? প্ৰথমতে প্ৰণৱক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰণৱক আৰু শুভেচ্ছা যাচিছোঁ। আৰু লেঙেৰীৰ নিচিনা জেগা এডোখৰত ইউনিচেক্স পাৰ্লাৰ এখন খুলিছে, সি এটা দুঃসাহসেই কৰিছে বুলি ক'ব লাগিব। আৰু বহুত বহুত শুভেচ্ছা আছে আৰু অনাগত দিনত আৰু ভাল ভাল কাম কৰি গৈ থাকক প্ৰণৱে। জীৱনৰ ৰং জিন্দাবাদ বুলি কৈছে। এই জীৱনৰ ৰং নামৰ আৰু এখন চেলুন অপেনিং কৰা হ'ল। আমাৰ প্ৰণৱজ্যোতি চুতীয়া আমাৰ বহুত ভাল বন্ধু, আপুনি কি ক'ব? মোৰ বন্ধু প্ৰণৱ, আৰু ভাল লাগিছে ইমান ধুনীয়াকৈ এই প্ৰথমখন অপেনিং কৰোঁতে আহিছিলোঁ আমি, আৰু ছেকেণ্ডখন আজি খুলিছে, বহুত ভাল লাগিছে। এনেকৈ যাতে গোটেই অসমত সি চেলুন খুলি থাকক তাকে আশা ৰাখিছোঁ, আৰু ভাল ভাল কাম যাতে কৰি থাকক তাকে আশা ৰাখিছোঁ। আৰু আমাৰ অসমীয়া ল'ৰাবোৰ এনেকৈ আগবাঢ়ি যাব লাগে কাম কৰি, মানে এনেই সময় নষ্ট কৰি লাভ নাই, এনেকৈ প্ৰণৱৰ নিচিনাকৈ কাম কৰি যাওক। প্ৰণৱ হৈছে এটা আদৰ্শ মানে আমাৰ সকলোৰে কাৰণে। তাকে আৰু ধন্যবাদ, ভাল লাগিছে এনেকৈ আগুৱাই গৈ থাকা। ধন্যবাদ। আজি জীৱনৰ ৰং নামৰ চেলুন আকৌ এখন মানে হেৰি কৰিলে, মানে আৰম্ভণি কৰিলে, আপুনি তাৰ বিষয়ে কি ক'ব? ভাল লাগিছে, অসমীয়া ল'ৰা আগবাঢ়ি আহিছে ব্যৱসায়ত, ক্ষুদ্ৰ ব্যৱসায়লৈ হাত মন মেলিছে। এটা ব্যৱসায়িক প্ৰতিষ্ঠান জীৱনৰ ৰং ইউনিচেক্স চেলুন আজি শুভ আৰম্ভ হ'ল, গতিকে খুব ভাল কথা এই অঞ্চলৰ কাৰণে। প্ৰণৱজ্যোতি চুতীয়া আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ভাল লাগিল আপোনাক কৰিছিলে গীতটি মই বেলেগ কিবা এটা গাই দিছোঁ খামচাংটো। পাৰি থৈছো আয়া পোচাক কঠীয়া, সেই কঠীয়াৰ ৰুবলৈ ৰোৱনী নাই এতিয়া, তুমি হবা ৰোৱনী মইনো হম হালোৱা। প্ৰণৱজ্যোতি চুতীয়াই বহুত ধুনীয়া এখন চেলুন অপেনিং, তাক কি ক'ব আজি? না বহুত ভাল লাগিছে, কাৰণ এবছৰৰ মূৰতে আৰু এখন চেলুন খুলিবলৈ সক্ষম হ'ল, সেইটো কাৰণে বহুতেই বেছি ভাল লাগিছে। আচলতে এনেধৰণে আমাৰ অসমীয়া যুৱকসকল আগবাঢ়ি যাব লাগে। খুব ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মই ইমান দূৰৰ পৰা আহিছোঁ অকণমান উৎসাহ দিবলৈ। তোমাক বহুত বগা লাগিছে কিন্তু কেমেৰা মানে ভিডিঅ'ত চাই থকা অলপমান আজি বহুত বেলেগ ধৰণৰ বগা লাগিছে। জানো দেই, ইয়াৰ ৰাজটো এইটো ক'ব নোৱাৰিম দেই। ঠিক আছে দিয়া, থেংক ইউ। কৰা মানে তেনেকে কৰাৰ কাৰণে আচলতে আজি এই চেলুনখন আমি এইখিনি ঠাইত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ আগতে মই চৰাইবাহী পাচলিত কৰিব কৰোঁতে আমাৰ ৰজত চেলেন আজি প্ৰণৱজ্যোতিয়ে জীৱনৰ ৰং নামৰ চেলুনখন অপেনিং কৰিলে, তোমালোকে ইয়াত আহিলা, কি ক'বা তেখেতক? ভাল লাগিছে যে এনেকুৱা এডোখৰ জেগাতো এখন ধুনীয়া চেলুন উপলব্ধ হৈছে। ইয়াতে অকল মানে ইউনিচেক্স হয়, চব আহিব পাৰিব, গতিকে বিভিন্ন সুবিধা আছে ইয়াতে, গতিকে সকলো আহিব। ভাল লাগিছে, আমিও আহিলোঁ, খুব ভাল লাগিছে। তুমি কিবা এটা কোৱা? আহিব সকলো। বাকী লোকেশ্যনটো আছে আমাৰ ডাইৰেক্ট লেঙেৰী চাৰিআলিতে, জাতীয় পতাকা জাতীয় পতাকা একদম ওচৰতে আৰু দেখিবই, ভাল লাগিল। ঠিক আছে, ধন্যবাদ। ৰং নামৰ এখন নতুন চেলুন আকৌ অপেনিং কৰিলে, ইয়াত আহিলা, তুমি কি ক'বা তেখেতক? কি ক'ম আৰু, বিশেষকৈ প্ৰণৱ দাক ধন্যবাদ দিব লাগিব, ইমান দূৰৰ পৰা যে মোক নিমন্ত্ৰণ কৰিলে আৰু আহিলোঁ, সকলোকে লগ পালোঁ, বহুত বেছি ভাল লাগিছে। আৰু বিশেষকৈ ভাল লাগিছে এজন অসমীয়া যুৱকে এখন নহয় এতিয়া দুখনকৈ এনেকৈ ইউনিচেক্স চেলুন খুলিবলৈ সক্ষম হৈছে। আমি আশীৰ্বাদ কৰিম তেখেতক যাতে আৰু এনেকৈ ইঠাইৰ পৰা সিঠাইলৈ এনেকৈ বঢ়াই লৈ গৈ থাকিব পাৰে তেখেতৰ বিজনেছটো। আৰু লগতে এয়া কেৱল তেখেতে কৰিছে বুলি নহয়, আচলতে তেখেতে আমাৰ অসমৰ নৱপ্ৰজন্মক আচলতে উৎসাহিত এজন যুৱক হৈ পৰিছে, গতিকে সেই তাৰ কাৰণে বেছিকৈ ভাল লাগিছে। আৰু ৰুদেশ শইকীয়া সম্বৰ্ধনা জনাবৰ কাৰণে নামচাইৰ পৰা আহিছা তুমি? নামচাইৰ পৰা আহিছোঁ। তাকে মই ভাল পাওঁ এনেকুৱা ধৰণৰ আমাৰ যেতিয়া যুৱকসকলে যেতিয়া কিবা এটা কাম
কৰিবলৈ আগবাঢ়ি আহে মই বিশেষকৈ বহুত বেছি ভাল পাওঁ আৰু যদি মোকো কোনোবা যদি তেনেকৈ গৈ পেলাই উৎসাহ দিয়ে যিকোনো কামতে মই বহুত বেছি ভাল পাওঁ সেইকাৰণে হয়তো এই অনুষ্ঠানটিত মই উপস্থিত হলোহি নহ'লে বেলেগ হ'লে হয়তো মই পচিবল নহ'লেও হয় কিজানি ইমান দূৰৰ পৰা তুমি খোলা মই গৈ আছো নামচাই নিশ্চয় ঠিক আছে চ' বন্ধুসকল আমাৰ লগত আছে এতিয়া ৰিদীপ দা আৰু জীৱনৰ ৰং নামৰ আৰু এখন চেলুন অপেনিং কৰিলে মই সকলোকে সুধি আছো কেনেকুৱা লাগিলে আৰু প্ৰণৱজ্যোতি চুতীয়াই কি ক'ব আপোনাৰ ফালৰ পৰা খুবেই ভাল লগা এটা দিন যে প্ৰণৱৰ যোৱা বছৰো এখন সি আমাৰ জীৱনৰ ৰঙৰ চেলুন ৰাইজলৈ আগবঢ়াই দিছিলে আৰু দ্বিতীয়খন মই যোৱাবাৰ উপস্থিত আছিলোঁ এইবাৰো উপস্থিত থাকিবলৈ পাই খুবেই ভাল লাগিছে নিজৰে এটা ভাই আমাৰ নিজৰে ল'ৰা এটা এনেকৈ অসমীয়া ল'ৰা এটা আগবাঢ়ি গ'লে ভাল লাগে আৰু এনেকৈ অনাগত দিনত আৰু আগবাঢ়ি যাওক গোটেই অসমতে জিলিকি পৰক জীৱনৰ ৰং নামেৰে এনেও জিলিকি আছে কিন্তু তাৰ চেলুনখনৰ এটা ব্যৱসায় ভাৱে যেনেকৈ সি আগবাঢ়ি গৈছে যিটো মন লৈ পিনে এই মনটো সাৰ্থক হওক তাৰে কামনা কৰিছোঁ মই ধন্যবাদ নমস্কাৰ আজি বহুত ভাল লাগিছে জীৱনৰ ৰঙৰ 2 নম্বৰখন চেলুন খুলিছে প্ৰথমখন অপেনিঙতো আমি আহিছিলোঁ আৰু আহি দেখিছিলোঁ যে বহুত মানুহ হৈছে আৰু চেলুনখন কি ধুনীয়াকৈ বনাইছে আছো বা যিসকল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ মই সকলোকে এটা কথা পাই ভাল লাগিলে মই যাওঁ আকৌ লগ পাম দেই কৰিলেও নহ'ব আৰু যদি ল'ৰা আগবাঢ়ি যায় শিকাবলৈ চেষ্টা কৰোঁ